আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত দতুমা আঞ্চলিক সমিতিৰ উদ্যোগত পবিত্ৰ ৰমজান মাহ উপলক্ষে এখন ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰে। দতুমা তেতলিগুৰি নুৰানী মছজিদ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত ইফতাৰ অনুষ্ঠানত শতাধিক ৰাইজ উপস্থিত থাকি বিশ্ব শান্তিৰ বাবে দোৱা কৰে। উক্ত ইফতাৰ অনুষ্ঠানখনত এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নজৰুল ইছলাম, কোকৰাঝাৰ জিলা সাধাৰণ সম্পাদক দিলৱাৰ আলী, উপসভাপতি ছামিদুল মণ্ডল, বিত্ত সম্পাদক চুকুৰ আলী, প্ৰচাৰ সম্পাদক ছামিনুৰ হুছেইন আৰু দতুমা আঞ্চলিকৰ সভাপতি সম্পাদকৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে। হয়চাক প্ৰথমতে সমূহ ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ মাহে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ BTADৰ এবিএমছুৰ যিমান কেইখন জিলা আছে, এই জিলা কেইখনৰ ভিতৰত যিমানবোৰ আঞ্চলিক আছে, প্ৰতিখন আঞ্চলিকে আমাৰ এই ইফতাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈ আছে। ইয়াৰ মূল উদ্দেশ্য হৈছে সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তোলা। পবিত্ৰ মাহে ৰমজানত যাতে আমি সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল সদৃঢ় কৰিব পাৰোঁ, সকলোৰে মাজত যাতে মিলাপ্ৰীতি বৃদ্ধি হয়, তাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন আঞ্চলিকে এইবোৰ কাৰ্যসূচী লোৱা হৈছে। আৰু সেই হিচাপতে আজি কোকৰাঝাৰ জিলা এবিএমছুৰ অন্তৰ্গত দতুমা আঞ্চলিকে আজি যিটো আমাৰ ইফতাৰ অনুষ্ঠানৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল, ইয়াত হয়তো আপোনালোকে আহি দেখিব পালে যে শতাধিক মানুহ ইয়াত ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। আমাৰ এটাই আশা যে আমি নিষ্পেষিত সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰাম আমি চলাই আছোঁ, আৰু ইয়াৰ সমান্তৰালভাৱে আমাৰ জাতিটোক একত্ৰিত কৰি ৰখাৰ কাৰণে আৰু আমি এনেবোৰ অনুষ্ঠান পাতি আছোঁ। এইটো কথা আমি অকল ক'লে নহ'ব, গোটেই BTAD অঞ্চলৰ সংখ্যালঘু জনগণ আপোনালোকে চাই আছে যে এবিএমছু এনেকুৱা এটা সংগঠন, যিটো সংগঠন সংখ্যালঘু জনগণৰ একেবাৰে দুৰ্দশাৰ সময়ত প্ৰতিষ্ঠা হৈছিল 2005 চনৰ 10 এপ্ৰিল তাৰিখে। আৰু সংখ্যালঘু জনগণৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে এবিএমছু প্ৰতিষ্ঠা হৈছিল। আৰু বৰ্তমান আপোনালোকে জানে যে এবিএমছুৰ যিটো বৰ্তমান টাইছন হুছেইন ডাঙৰীয়া আৰু জাইদুল ইছলাম ডাঙৰীয়াৰ যিটো আমাৰ এবিএমছু, এই এবিএমছু আপোনালোকে সকলোৱে জানে BTADৰ সৰ্বস্তৰৰ জনগণৰ সমৰ্থনত কোকৰাঝাৰৰ চালাকাটিত এখন বিশাল অধিৱেশন হৈছিলে। আৰু এই অধিৱেশনৰ জৰিয়তে যিটো বৰ্তমানৰ আমাৰ কেন্দ্ৰীয় সমিতি এইটো গঠন হৈছিল, আৰু য'ত নেকি গোটেই BTAD অঞ্চলৰ সৰ্বস্তৰৰ জনগণে, সংখ্যালঘু জনগণে শৈক্ষিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত আৰু প্ৰতিটো ক্ষেত্ৰত আমাৰ যাতে অধিকাৰ আজৰি আনিব পাৰোঁ, তাৰ কাৰণে সমৰ্থন জনাই এবিএমছু গঠন কৰিছিল। আৰু তাৰ ওপৰতে এবিএমছু প্ৰতিষ্ঠা হৈ আছে। আৰু আপোনালোকে চাই আছে যে কোনটো সংগঠনে কি কৰি আছে, কোনোবা ৰাজনৈতিক দলৰ পিছে ঘূৰি থকা সংগঠন আমাৰ নহয়। আমাৰ সংগঠন সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ ওপৰত প্ৰতিষ্ঠিত এটা সংগঠন, আৰু ইয়াৰ ওপৰত নিশ্চিতভাৱে চলি থাকিব। হয়, এনেবোৰ অনুষ্ঠান কৰি খুব ভাল লাগে, কাৰণ আমাৰ যিসকল লোকৰ সৈতে আমি বিগত দিনত হয়তো সংযোগ স্থাপন কৰিব পৰা নাছিলোঁ, এনেকুৱা প্ৰগ্ৰাম, সামাজিক প্ৰগ্ৰাম, ধৰ্মীয় প্ৰগ্ৰামবোৰৰ জৰিয়তে যিসকল মানুহ আমাৰ পৰা দূৰত আছিল, তেখেতসকলক সৈতে আমি মতামত কৰিব পাৰিছোঁ, তেখেতসকলৰ যি মতামত আমি গ্ৰহণ কৰিব পাৰিছোঁ। ইয়াত কিন্তু ভাল লাগিছে, আৰু এনেবোৰ অনুষ্ঠান অনাগত দিনতো আমাৰ চলি থাকিব।